আজি আকৌ এটা মিনি ব্লগলৈ আপোনালোকলৈকে স্বাগতম জনাইছোঁ। সো গাইস মই আজি ফ্লিপকাৰ্টৰ পৰা এটা বস্তু অৰ্ডাৰ কৰিছোঁ, যিটো মই আনবক্সিং কৰিব গৈছোঁ। আৰু এইটো মানি সেভিং বক্স, যিটো নেকি বৰ্তমান সময়ত বহুত ট্ৰেণ্ডত চলি আছে। তো সেই ভাবিলোঁ ময়ো ইউজ কৰোঁচোন, কাৰণ ময়ো খুচুৰা পইচা বহুত যত্নত থৈ দিওঁ, সেইকাৰণে ল'লোগৈ। তেতিয়া বলক খুলি চাওঁ। ৰেকৰ্ড কৰিছে না? আৰু বাৰু তোমাক দিম বাৰু। ইয়াত সকলো ধৰণৰ নম্বৰ দিয়া আছে। নম্বৰ মানে 50, 100 টকা এইখিনি পইচা ৰাখিব পাৰি। তো যেতিয়া পইচা ভৰাম 100 টকা, 200 টকা, 50 টকা, তেতিয়া টিক মাৰি গ'লেই হ'ল। তো মই যিটো লৈছোঁ এইটো 10,000 হয়। 10,000 কেতিয়া ভৰিব ঠিক নাই, কত এবছৰ লাগিব পাৰে, 2 বছৰ লাগিব পাৰে। ওলাবা চবুৱে এইটো আমি আগত ৰাখিছিলোঁ টেকেলিত, মাটিৰ টেকেলিত। আজিকালি এইটো ওলাই গ'ল। আধুনিক যুগত আধুনিক বস্তু ইউজ কৰি চাওঁচোন কেনেকুৱা হয়। ৰ'বা আমি মাটি টেকেলিত ৰাখিছিলোঁ, ফুটা ডাঙৰ হৈ গৈছিলে। নাম্বাৰ আছে ইয়াত পইচা ভৰাই থ'ব লাগে। ইয়াত পইচা ভৰাই এইটো এনেকে দেখি নাপায়, এইটো খুলিব লাগে। এতিয়া বৰ্তমান এতিয়া খোলা নহ'ব, এইটো প্ৰথম পইচা ভৰাই লোৱা হ'ব, তাৰপিছত খোলাব, যেতিয়া ভৰ্তি হ'ব তেতিয়া।